বহুত ভাল লাগিছে অবভিয়াছলি আৰু এক্সপেক্ট কৰা নাছিলো আৰু ভাল লাগিছে আৰু ভাল লাগিছে কি পৰিকল্পনা কি আছে তোমাৰ মোৰ মই নিজৰ বেষ্ট দিছিলোঁ ভাল হ'ব বুলিয়ে লাগিছিলে কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান লগা নাছিলে কিন্তু ভালে লাগিছে মোৰ টিচাৰক প্লিজ কেনেকৈ পঢ়িছিলা অকণমান চোৱা তোমাৰ বাবে গোটেই অসমৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তোমালোকৰ স্কুলে এইবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ৰাজ্যৰ ভিতৰত মেজিকটো কি আছিল ডেডিকেশ্যন বাছ কেনেকৈ পঢ়িছিলা পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমান দেৰি ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু ভৱিষ্যত ভাল মানুহ হ'ব লাগে আৰু এতিয়া তুমি কি কৰাৰ ইচ্ছা কৰিলা মানে মেট্ৰিকৰ পিছত এতিয়া তোমাৰ মেট্ৰিকৰ পাছত মই প্ৰেগা একাডেমীতে পঢ়িম 11-12ত মই ছায়েন্স ল'ম আৰু মই পঢ়ি থাকোঁতে মই এতিয়ালৈকে মই ডিচাইড কৰা নাই যে মই কোনটো কেৰিয়াৰ পাথত যাম কিন্তু ভাবিবলৈ টাইম আছে আৰু ভাবিম আৰু মই ডান্সত মোৰ বিচাৰত আছে ডান্স কৰোঁ মই আৰু এনেই গানো গাওঁ এনেই ঘৰত আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ